ৰেসপেক্টেড ভিউয়ার্স ভেঞ্চাৰ স্কুল আৰু অসম চৰকাৰ ভেঞ্চাৰ স্কুলৰ কাৰণে অসম চৰকাৰে বা মুখ্যমন্ত্ৰী ছাৰে কি কথা ক'লে বা কি হ'ব পাৰে কি হৈ আছে আজিৰ এই ভিডিওটো লগতে বিটিআৰৰ কাৰণে কিবা নতুন খবৰ আছে নেকি বা বিটিআৰত কিবা নিয়মটো শিথিল হ'ব নেকি আৰু টিউটৰ সকলে মানে টিউটৰ যেটো অলৰেডি হৈ আছে তেওঁলোকক কিবা নতুন খবৰ আছে নেকি বা তেওঁলোক কি কৰি আছে আজিৰ এই ভিডিওত আলোচনা কৰিম গতি ভিডিও কৰি চাব লেটস ষ্টাৰ্ট ভেঞ্চাৰ স্কুল আৰু চৰকাৰ কি হৈ আছে আৰু কি হ'ব পাৰে আৰু বিটিআৰৰ বাবে এক্সট্ৰা নিয়ম হ'ব নেকি বা অসমৰ মুখ্যমন্ত্ৰী ছাৰে বিটিআৰৰ বাবে কি কৰিছে সব বাস কৰিম আপোনালোকে মুখ্যমন্ত্ৰী ছাৰক মই কথা আপোনালোকক শুনাম মুখ্যমন্ত্ৰী ছাৰে কি কৈছে ভেঞ্চাৰ স্কুল সন্দৰ্ভত আপোনালোকে জানে ইতিমধ্যে 2006 এটা সময়সীমা নিৰ্ধাৰণ কৰি থৈছে তো কি হৈ আছে ইতিমধ্যে আৰু কি হ'ব পাৰে এই দুটা প্ৰশ্ন দুটাই হৈছে মেইন প্ৰশ্ন ইতিমধ্যে আপোনালোকে জানে যে কিছুমান 2021ত যিবোৰ শিক্ষানুষ্ঠান প্ৰাধিকৰণ হল তাৰ যে টিচাৰখিনি আছে সেই টিচাৰখিনি কিন্তু ফুল ফ্লেজড হোৱা নাই তাৰ মানে তাতে টিউটৰ বুলি এটা শব্দ প্ৰয়োগ কৰিছে টিউটৰ মানে পদত নিয়োগ হৈ আছে এটা কথা হল টিউটৰ মানে কি তাৰ এটা ক্লোজ আছিল 6 নম্বৰ ক্লোজ হয়তো হ'ব পাৰে তাত আছিল যে যিবোৰ টিউটৰৰ মানে গোটেইখিনি কোৱালিফিকেশন ফুলফিল আছে তেওঁলোকক এটা সময়ত মেইন ষ্ট্ৰীমত মানে ফুল ফ্লেজড জবটো দিয়া হ'ব তো ইয়াৰ কাৰণে বহুত অফিস টু অফিস মেমোৰাণ্ডাম সাবমিট কৰা হৈছে বা কামখিনি চলি আছে এইটো অফিসৰ পৰা এইটো অফিসলৈ কামখিনি চলি আছে যদি কেতিয়া হয় এইটো কোনো গ্যাৰান্টি নাই কিন্তু হোৱাটো যাৰ ফুলফিল কোৱালিফিকেশন আছে তাৰ মানে ই হ'ব ফুল ফ্লেজড জবটো হৈ যাব এতিয়া ইতিমধ্যে আকৌ মুখ্যমন্ত্ৰী ছাৰে ঘোষণা দিছে মই আপোনালোকক মুখ্যমন্ত্ৰী ছাৰৰ কথাখিনি শুনাই আছো তাৰ পিছত আলোচনা কৰি আছো মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে এইবাৰৰ বিধানসভাৰ অধিৱেশনতে আমি বড়োলেণ্ডৰ বাকি থকা মহাবিদ্যালয় যিসমূহ 2006 চনৰ আশে-পাশে স্থাপিত হৈছিল সেই সকলোবোৰকে প্ৰাদেশিত কৰিবলৈ আমি ব্যৱস্থা হাতত ল'ম সেই বিষয়েও আজি মই আপোনালোকৰ সন্মুখত ঘোষণা কৰিবলৈ পাই মই নিজেই গৌৰৱ অনুভৱ কৰিছো হয় নিশ্চয়কৈ আপোনালোকে শুনা পাইছে যে 2006 চনটো যেটো আছিল এটো আছিল কাট অফ ইয়াৰ কিন্তু বিটিআৰত যেহেতু আহিছিল বিটিআৰত যিখিনি কথা কৈছে যে 2006 চনৰ আশে-পাশে তাৰ মানে বিটিআৰত এটো কি অকমান আপ ডাউন হ'ব পাৰে বিটিআৰৰ কাৰণ আগতে একবাৰ কৈ থৈছিল যে বিটিআৰত বা বিটিএডিত আমি অলপ হিথিল কৰিম আইনটো এটা কিমান হিথিল কৰিব পাৰে এটো 1-2 বছৰ কি পিছুৱাই দিব পাৰে না ষ্টুডেন্ট ক্ৰাইটেৰিয়া যেটো আছে হেটো অকমান কমাই দিব পাৰে এটা ৰিকগনিশনৰ কথাটো হতো নাহে ইফালে মানে টিউটৰ কিছুমান শিক্ষকৰ কি কৈছিল মানে কিছুমান স্কুলত টিউটৰ লৈছে বাকিখিনি বাতো পৰিছে তো সেই ড্ৰপ আউট শিক্ষকখিনি কিন্তু মাজে মাজে ধৰ্ণা কাৰ্যসূচী প্ৰদৰ্শন কৰি আছে তেওঁলোকক চাকৰি নিয়মীয়াকৰণ কৰিব লাগে যিকোনো চৰ্তৰ বিনা চৰ্তে সকলো শিক্ষকে প্ৰাদেশিকৰণ কৰিব লাগিব আগতে ৰিকগনাইজ কৰিছিলে আৰু 5+1 আৰু 6+1 পেটাৰ্ণত এতিয়া মানে বিজ্ঞান শিক্ষকখিনি হয় নিশ্চয়কৈ আপোনালোকে দেখা পাইছে গতিকে তেওঁলোকৰ এটা দাবী আছে যে ফুল ফ্লেজড আমাক কৰিব লাগে কাৰণ নহলে দৰমহাটো বৃদ্ধি কৰিব লাগে দৰমহা বৃদ্ধিৰ মানে যেটো প্ৰাপ্ত খবৰ দৰমহাটো স্যালাৰিটো বৃদ্ধি হ'ব কিন্তু ফুল ফ্লেজডৰ খবৰটো এতিয়ালৈকে নাই কিন্তু সময়মতে হ'ব পাৰে দৰমহাটো হয়তো এলপিৰ কাৰণে 20000 আৰু ইউপিৰ কাৰণে 25000 এনেকৈ হাই স্কুল বা হায়াৰ সেকেন্ডাৰী কাৰণে এটা হ'ব তো এটো এটা আইডিয়া জাস্ট এটোৰ কোনো বেসড নাই এটো টিউটৰ সকলৰ পৰাই শুনা মই খবৰটো তো গতিকে এনেকুৱা এটা খবৰ হ'ব পাৰে এটো কিন্তু বেজ নাই খবৰটো অফিচিয়ালি খবৰ নহয় তো যিকে নহওক জিটুই হওক তো এতিয়া যেটো নতুনকৈ ভেঞ্চাৰ স্কুলটো ল'ব এইটো কেনেকৈ ল'ব এইটো কি টিউটৰ ৰূপে ল'ব নাকি ফুল ফ্লেজড ল'ব তো ঘটনা হৈছে কি এইটো সেম
টিউটৰ ৰূপে ল'ব মানে গভৰ্ণমেণ্টে ল'ব লাগিব কাৰণ আগৰ টিউটৰখিনি যেহেতু ফুল ফ্লেজেড কৰা নাই গতিকে এতিয়া ডাইৰেক্ট ফুল ফ্লেজেড কৰিব হয়তো নোৱাৰিব তো গতিকে এতিয়া যিবোৰ ভেঞ্চাৰ স্কুলটো ল'ব এতিয়াও কিন্তু সেই টিউটৰ হিচাপেই লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সো কেতিয়াকৈ লিষ্টটো মানে বনায় বা লিষ্টটো বাহিৰ হয় এইটো এতিয়া বাট চাব লাগিব তো অকণমান হোপ ফৰ দ্য বেষ্ট যে ফুল ফ্লেজেড হৈ হ'লে ভাল হয় আগৰখিনিও হয় বা এইখিনিও হয় এইখিনি ফুল ফ্লেজেড হৈ ভাল হয় মানে হ'লে ভাল হয় যিবোৰ কোৱালিফিকেশ্যন আছে আৰু যিখিনি কোৱালিফিকেশ্যন নাই সেইখিনিতো টিউটৰ থাকিব লাগিব ইয়াত আৰু কোনো দ্বিমত নাই বহুতে আগৰ ভিডিঅ'টো কমেণ্ট কৰিছিল যে আমি বহুত দিন আগতে পাছ কৰিছোঁ আমাৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন নাই তো প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ কাৰণে গভৰ্ণমেণ্টে 2017 চনত মানে অপেন কৰি দিছিল নেশ্যনেল অপেন ইনষ্টিটিউশ্যন অফ স্কুল মানে NIOS এইটো আছিল স্পেচিয়েলি NIOSৰ যিটো কেছ সেইটো আছিল এই গভ ছাৰ্ভিচমেনৰ কাৰণে এইটো অলৰেডি টিচাৰ হৈ থকাখিনিৰ কাৰণে NIOSৰ পৰা দিয়া হৈছিল DLED কৰিবলৈ অনলাইনত এডমিশ্যন ল'বলৈ দিয়া হৈছিল কিবা এটা ফিজ লৈছিল এইটো আছিল একচুৱেলি স্কুল টিচাৰৰ কাৰণে তো ইয়াতে বহুতো এনেই সোমাই গৈছে তো এইটোতো পিছৰ কথা ইয়াত বহুত কথা মানে ওলাই গৈছে তাৰপিছত বহুতখিনি কাহিনী হৈ গৈছে তো যিকে নহওক এইটো আছিল মেইন কথা মেইন খবৰ তো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ তো মাজে মাজে মই আপোনালোকৰ লগত আৰু খবৰ পালে শ্বেয়াৰ কৰি থাকিম তো ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ আৰু চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব সো আজি হেক কৰিছোঁ থেংক ইউ সো মাছ